নমস্কাৰ প্ৰিয় শ্ৰোতাসকল। কেতিয়াবা আপোনালোকে ভাবি চাইছেনে আমাৰ শৈশৱৰ সেই ৰঙীন দিনবোৰ ক'লৈ গ'ল, য'ত আমি কাগজৰ নাও সাজিছিলোঁ, হাতত হাত ধৰি জোনাকী পৰুৱা ধৰিছিলোঁ। আজিৰ কাহিনীটো এজনী চহৰীয়া ছোৱালীৰ, যিয়ে তাইৰ শৈশৱটো এটা পুৰণি ডাকঘৰত বিচাৰি পাইছিল। কাহিনীৰ নাম অচিনাকি ডাকঘৰ আৰু এমুঠি জোনাকী পৰুৱা। মীনাক্ষী চহৰৰ এখন হাই-ফাই স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। হাতত সদায় আইপেড, কাণত হেডফোন আৰু মুখত সদায় এটা অভিযোগ, মা ইমান ব'ৰ লাগিছে। এইবাৰ গৰমৰ বন্ধত মীনাক্ষীক তাইৰ মাক দেউতাকে জোৰকৈ গাঁৱৰ আইতাকৰ ঘৰলৈ পঠিয়াই দিলে। মীনাক্ষীৰ বাবে ই আছিল এক শাস্তিৰ দৰে। নলা নৰ্দমা থকা গাঁও, য'ত নেটৱৰ্ক পোৱা নাযায়, তাতে আকৌ গৰম। কিন্তু গাঁৱত গৈ মীনাক্ষীয়ে দেখিলে এক অন্য জগত। আইতাকৰ ঘৰখন আছিল কাঠৰ, যাৰ ওপৰত টিনৰ ছাল আছিল। বৰষুণ দিলে তাত এক সুন্দৰ সংগীত বাজি উঠিছিল। এদিন সন্ধিয়া বৰষুণ দি থাকোঁতে মীনাক্ষীয়ে আইতাকক সুধিছিল, আইতা, তোমালোকৰ দিনত ইণ্টাৰনেট নাছিল, তোমালোকে বাৰু কেনেকৈ সময় পাৰ কৰিছিলা? আইতাকে মিচিকীয়া হাঁহি এটা মাৰি ক'লে, আইজনী, আমাৰ দিনত ইণ্টাৰনেট নাছিল সঁচা, কিন্তু আমাৰ ওচৰত চিঠি আছিল। চিঠিৰ বাবে কৰা অপেক্ষাবোৰ আছিল আটাইতকৈ মধুৰ। আইতাকে মীনাক্ষীক গাঁৱৰ পুৰণি ডাকঘৰটোলৈ লৈ গ'ল। ডাকঘৰটো এতিয়া প্ৰায় জৰাজীৰ্ণ। ৰঙা ৰঙৰ লেটাৰ বক্সটোৰ গাত মামৰে ধৰিছে। তাতে বহি আছিল হৰেণ কাইতি, যিয়ে ৩০ বছৰ ধৰি সেই গাঁৱত চিঠি বিলোৱাৰ কাম কৰিছিল। হৰেণ কাইতিয়ে মীনাক্ষীক ক'লে, জানিছ মাজনী, এতিয়া আৰু কোনেও চিঠি নিলিখা হ'ল। মোৰ এই মোনাখন এতিয়া খালী থাকে। কিন্তু এসময়ত আছিল, যেতিয়া এই গাঁৱৰ মানুহে মোৰ খোজৰ শব্দ শুনিলেই পদূলিলৈ লৰি আহিছিল। কাৰোবাৰ পুত্ৰৰ খবৰ, কাৰোবাৰ প্ৰেমিকৰ গোপন কথা, সকলোবোৰ এই এখন মোনাৰ ভিতৰতেই আছিল। মীনাক্ষীৰ কৌতূহল বাঢ়িল। তাই হৰেণ কাইতিক সুধিলে, কাৰোবাৰ এনেকুৱা চিঠি এতিয়াও আছে নেকি, যিখন আপুনি বিলোৱা নাই? হৰেণ কাইতিয়ে এটা উৱলি যোৱা লেফাফা উলিয়াই দিলে। এইখন যোৱা ১৫ বছৰ ধৰি মোৰ ওচৰত আছে। নামটো মচি গৈছে, ঠিকনাটো স্পষ্ট নহয়, কেৱল এমুঠি সপোনহে ধৰি ৰাখিছে চাগে। মীনাক্ষীয়ে চিঠিখন লৈ ঘৰলৈ আহিল। আইতাকৰ সহায়ত তাই চিঠিখন পঢ়িবলৈ চেষ্টা কৰিলে। চিঠিখনত লিখা আছিল, দেউতা, মই চহৰলৈ আহি এতিয়া ডাঙৰ মানুহ হ'লোঁ। কিন্তু জানা দেউতা, ইয়াৰ আকাশত জোনাকী পৰুৱা নাই। মোৰ বৰ মন গৈছে সেই বাঁহনিৰ তলত বহি তোমাৰ সাধু শুনিবলৈ। সেইবাৰ পূজাৰ বন্ধত মই নিশ্চয় যাম। তোমাৰ বাবে এটা নতুন ছাতি আৰু মাৰ বাবে এখন চাদৰ লৈ যাম। চিঠিখনৰ তলত লিখা আছিল, তোমাৰ গুণা। মীনাক্ষী আচৰিত হৈ পৰিল, কাৰণ তাইৰ দেউতাকৰ নাম আছিল গুণা। তাই লৰালৰিকৈ দেউতাকলৈ ফোন কৰিলে। দেউতাকে ফোনত চিঠিখনৰ কথা শুনি নিস্তব্ধ হৈ পৰিল। ১৫ বছৰ আগতে দেউতাকে পঠোৱা সেইখন চিঠি কেতিয়াও তেওঁৰ দেউতাকৰ অৰ্থাৎ মীনাক্ষীৰ ককাকৰ হাতত পৰা নাছিল। ককাকৰ মৃত্যুৰ পিছত দেউতাকে গাঁৱলৈ অহা একেবাৰেই কমাই দিছিল, কাৰণ তেওঁ ভাবিছিল তেওঁক কোনেও মিছ নকৰে। দেউতাকে সেইদিনা ৰাতিয়েই গাঁৱলৈ লৰ দিলে। বহু বছৰৰ পিছত দেউতাকে আইতাকক সাৱটি ধৰি ল'ৰা ছোৱালীৰ দৰে কান্দিলে। সেই পুৰণি ডাকঘৰটোৰ আধৰুৱা চিঠিখনিয়ে যেন এটা পৰিয়ালক পুনৰ এক কৰিলে। মীনাক্ষীয়ে সেইদিনা সন্ধিয়া আইতাকৰ লগত বাঁহনিৰ তলত বহিছিল। তাই দেখিলে
দূৰত এমুঠি জোনাকী পৰুৱা উৰি ফুৰিছে। তাইৰ আইপেডটো এতিয়া টেবুলৰ ওপৰত পৰি আছে। মীনাক্ষীয়ে অনুভৱ কৰিলে যে ডিজিটেল মেছেজবোৰ মাত্ৰ কেইছেকেণ্ডৰ বাবে থাকে, কিন্তু এখন চিঠিৰ আৱেগ যুগ যুগ ধৰি জীয়াই থাকে। প্ৰিয় শ্ৰোতাসকল, আমি প্ৰায়ে আধুনিকতাৰ নামত ইমান বেগাই দৌৰোঁ যে আমাৰ পাছফালে কি কি ৰৈ গ'ল সেয়া চাবলৈ পাহৰি যাওঁ। কেতিয়াবা এটা জৰাজীৰ্ণ ডাকঘৰ বা এখন পুৰণি চিঠিয়ে আমাক সেইটো শিক্ষা দিয়ে যিটো কোনো ইণ্টাৰনেটে দিব নোৱাৰে। আজিৰ কাহিনীটো কেনেকুৱা লাগিল জনাব। আপোনাৰো কিবা এনেকুৱা পুৰণি স্মৃতি আছে নেকি যিটো আজিৰ ডিজিটেল যুগত হেৰাই গৈছে? আকৌ লগ পাম আন এটা কাহিনীৰ সৈতে। তেতিয়ালৈকে জীয়াই ৰাখক নিজৰ শৈশৱক। ধন্যবাদ।